কামেশ্বৰ দেৱালয় মন্দিৰত সোমাব ওলাইছো আৰু ইয়াতে মূৰ্তি আছে শিৱ আৰু এয়া এতিয়া আমি সোমাম অপচন ষ্টোনছ খিনি চাই আহোঁ পৰা এইটো মন্দিৰৰ বাহিৰৰ খিনি এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাব লগ ओके एवरीवन सो এতিয়া আমি সোমালো ভিতৰলে আৰু কামেশ্বৰ দেৱালয় সঁচাকে গাইজ বহুত ধুনীয়া এটা মন্দিৰ আপোনালোকে পাৰিলে গাইজ যাব কেতিয়াবা আৰু আমি এয়া চাকি বন্তি জ্বলালো আৰু ভিতৰতো তেওঁলোকে বিভিন্ন ধৰণৰ শিলৰ স্তম্ভ মানে কাটি পেলাই আগৰ দিনত মানে ৰজাবিলাকে কাটি বনাইছিলে আৰু ভগৱানৰ কিছুমান স্তম্ভ তাতেও মানে পূজা কৰিব পানী দিব দিছিলে সেয়াও কৰিছো তাতে এটা শিৱলিংগও আছে আৰু এয়া আইতাহঁত আমি একচুৱেলি গাইজ ফেমিলি পিকনিকত গৈছিলোঁ সেইবিলাক বহুত মেমৰেবল দিন আমি কেতিয়াও নাপাহৰোঁ তাকে আৰু এয়া একচুৱেলি ধুনীয়াকৈ আৰু মন্দিৰত গৈছোঁ এটা পবিত্ৰ মন লৈ সকলোৱে নিজৰ মানে আশা আকাংক্ষাবিলাক শ্বেয়াৰ কৰিছে ভগৱানৰ লগত এয়া মই পূৰা লিপষ্টিক কাজল ঘঁহি আগৰ দিনততো গাইজ কিবা এটা হ'বহে লাগে লিপষ্টিক কাজল ঘঁহিয়ে বহি থাকোঁ সেনেকৈ আৰু তাকেই গাইজ আপোনালোকে এতিয়া চাওকচোন আমি বৰ ধুনীয়াকৈ ভগৱানক আৰাধনা কৰি পেলাই চাকি বন্তিও জ্বলালোঁ আৰু ইয়াৰ ককাই গাইজ পূৰা চৰিয়াটো লৈছে প্ৰসাদৰ আৰু পকা অমিতা গাইজ ফল মূলো আছে এইবিলাক তো আমি ধুনীয়াকৈ আটাইবিলাকে মিলাই পেলাই খালোঁ আৰু গাইজ আপোনালোকক কিমান এতিয়া ভিতৰুৱা পৰিৱেশটো দেখুৱাম ব'লক বাহিৰৰ ফালেও চাই আহোঁ তো গাইজ আপোনালোকে এতিয়া দেখি পেলাই হেৰান হ'ব চাগে যে ইমান ত্ৰিশূল দেখিছেনে মোৰ দেন গাইজ 1000 ত্ৰিশূল আছে বুলি এটা তেওঁলোকে অনুমান লগায় মানে মানুহবিলাকে তেওঁলোকৰ আধৰুৱা মানে আশাসমূহ মানে ভগৱানৰ ওপৰত বৰ ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আহি ইয়াতে ত্ৰিশূলসমূহ পুতি থৈ যায় এইবিলাক গাইজ এটা লোকবিশ্বাস আৰু মানুহৰ হয়নে আৰু গাইজ আমি দৌৰিব লগা হৈছে তাৰমানে গোটেইখিনি কেপচাৰ কৰিবলৈ যাওঁতে তাৰমানে ইমানেই আছে সেয়া আৰু গাইজ এইটো বস্তুটো পূৰা মানে এটা ইউনিক আইডিয়া ইউনিক কনচেপ্ট চ' বৰ ভাল লাগিলে সেনেকৈ আৰু আপোনালোকক দেখুৱাই আছোঁ ব'লক এতিয়া